কিয়নো আমাৰ মাজত এতিয়া বহুতো ধৰণৰ সমস্যা আছে। এই সমস্যাৰ কাৰণে আমি আজি ইয়াত ওলাই আহিছোঁ। প্ৰথমতে আমাৰ বান গৰাখহনীয়া, এইটো পাৰ্মানেণ্টলি বান গৰাখহনীয়াটো যাতে বন্ধ হয়, তাৰ সমস্যা সমাধান হয়। আমি চৰকাৰৰ লগত বহুতবাৰ কথা পাতিলোঁ। আমি বৈজ্ঞানিকভাৱে আমি উন্নত ধৰণৰ ব্ৰহ্মপুত্ৰৰ মানে ইপাৰ সিপাৰ আমি মাথাউৰি দিবলৈ তেওঁলোকৰ লগত কথা পাতিছিলোঁ, কিন্তু আজিলৈকে এইটো হৈ পোৱা নাই। সেইকাৰণে আমি কৈছোঁ অসমৰ বানপানীত আজি বহুতো গাঁও আৰু অঞ্চল এনেকৈ ধ্বংস হৈ গৈছে। এই ধ্বংসটো কেনেকৈ আমি ৰোধ কৰিব পৰা যায়, এইটোৰ কাৰণে অসমৰ বানপানীটো যাতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে যাতে স্বীকৃতি পায়, আমি চৰকাৰক জনাব বিচাৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ মাজত আছে ৰজগাৰ। এতিয়া আমাৰ মাজত কাম বন নাই। এতিয়া গোটেই মেচিন আহিছে, মেচিনে কাম কৰিবলৈ লৈছে। এতিয়া পথাৰতো মেচিন, ৰাস্তাটো মেচিন, চহৰতো মেচিন, আকাশতো মেচিন, তলতো মেচিন, চব মেচিন হৈ গৈছে। শিক্ষিত নিবনুৱা ল'ৰা ছোৱালীবিলাকৰ কাম মেচিনে কাঢ়ি লৈছে। আৰু যিবিলাক জনসাধাৰণ যিসকলে মানে অশিক্ষিত, যিসকলে খেতি বাৰী কৰি জীৱন যাপন কৰে, তেওঁলোকৰ পথাৰতো মেচিন আহিছে, তেওঁলোকৰো কৰিব লগা একো কাম নোহোৱা হৈছে। গতিকে এতিয়া ৰজগাৰ পাবলৈ নাই, আৰু যিখিনি ৰজগাৰ আছে সেই ৰজগাৰটো মৌলিক অধিকাৰ হিচাপে চৰকাৰে মানে মানি ল'ব লাগে। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে আমাৰ মাজত যিসকলে ৰজগাৰ পাইছে বা চাকৰি পাইছে, তেওঁলোকে চাকৰি কৰি মাহৰ মূৰত তেওঁলোকে দৰমহা পাই জীয়াই থাকিবলৈ সক্ষম হ'ব। আৰু যিসকলে চাকৰি নাপায়, ৰজগাৰ নাই, যাৰ লগত তেওঁলোকক চৰকাৰে অনতি পলমে তেওঁলোকক ৰজগাৰ হিচাপে প্ৰতি মাহে 11,900 টকাকৈ ৰজগাৰৰ হিচাপে তেওঁলোকে বেতন দিব লাগে। এইটো আমি ডিমাণ্ড কৰিছোঁ। আৰু লগতে আমাৰ মাজত আছে যিসকল মহিলাসকল, বঞ্চিত মহিলাসকলক, যিসকলে অৰুণোদয় আঁচনি পোৱা নাই, যিসকলে তেওঁলোকৰ লগতে আকৌ কিষাণ সন্মান নিধিৰ পইচা যিসকলে পোৱা নাই, তেওঁলোককো, যিসকল বঞ্চিত মানে মহিলা, তেওঁলোকক অনতি পলমে ছাৰ্ভে কৰি পেলাই যিবিলাক পোৱা নাই তেওঁলোকক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিব লাগে। অৰুণোদয় আঁচনি অকল 1250 হ'ব নালাগে। অৰুণোদয় আঁচনি মিনিমাম 4,000 টকা হ'ব লাগে। আমি 4,000 টকা প্ৰতিটো বঞ্চিত মহিলাসকলক অৰুণোদয় আঁচনি দিয়াবৰ কাৰণে আমি লাগি আছোঁ। তাৰপিছত আছে 4 নম্বৰত কৃষকসকলৰ কাৰণে কিষাণ সন্মান নিধিৰ পইচা প্ৰতি মাহে 500 টকাকৈ দি আছে। এইটো তেওঁলোকে সকলোকে দিব লাগে, আৰু এইটো ৰেগুলাৰ দিবৰ কাৰণে আমি চৰকাৰক প্ৰেছাৰ জনাইছোঁ। লগতে আমাৰ মাজত মানে জিল্লাই অসমৰ বিভিন্ন জিলাত উচ্ছেদ অভিযান চলাই আছে চৰকাৰে। কিছুমান জেগাত জাতিৰ নামত উচ্ছেদ কৰিছে, কিছুমান জেগাত ধৰ্মৰ নামত উচ্ছেদ কৰিছে, কিছুমান জেগাত কি কৰিছে যে আদানীক মাটিটো গতাই দিবৰ কাৰণে তেওঁলোকে জাগাখিনি খালী কৰি পেলাই এই মাটি তেওঁলোকে আদানীক গতাই দিব বিচাৰিছে। গতিকে আমি প্ৰতিবাদ জনাইছোঁ যে আমাৰ মাটি, বিটিআৰৰ মাটি হওক বা অসমৰ মাটি হওক, আদানীক গোটাব নালাগে। আৰু আমি চৰকাৰক উপদেশ দিছোঁ, যদিহে তেওঁলোকে টাৰ্মেল প্ৰজেক্টৰ কাৰণে যদি মাটি লাগে, তেতিয়াহ'লে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পাৰত গৈ পেলাই, য'ত ব্ৰহ্মপুত্ৰৰ পানীয়ে মানে অভাৰফ্ল' হৈ পেলাই ঘৰ বাৰী নষ্ট হৈ যায়, তেনেকুৱা জাগাত চৰকাৰে তাত মাথাউৰি দি দিয়ক সুন্দৰকৈ বৈজ্ঞানিকভাৱে। মাথাউৰি দিয়াৰ পিছত তাতে খালী মাটি যিখিনি আছে সেইখিনি মাটি তেওঁলোকে মাটি পুৰাই পেলাই তাতে টাৰ্মেল প্ৰজেক্টটো বহাই দিলে আমি বেছিকৈ ভাল পাম। কিয়নো টাৰ্মেল প্ৰজেক্টৰ লগত আমাৰ জনবসতি য'ত আছে তাৰে ব্যক্তিসকলে তাত জীয়াই থকাৰ অলপ অসুবিধা হয়, আৰু মাতৃৰ গৰ্ভত থকা যিটো সন্তান, এই সন্তানো নষ্ট হয়। গতিকে এইটো এয়াৰ পলিউশ্যন হয়। সেই এয়াৰ পলিউশ্যনৰ বাচি থাকিবৰ কাৰণে আমাৰ
জনবসতি এলেকাত যাতে থাৰ্মেল প্ৰজেক্টটো নবহায় তেওঁলোকে নদীৰ কিনাৰত নি পেলাই যাতে তেওঁলোকে বহায় আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ পৰা তেওঁলোকক আমি পৰামৰ্শ দিছোঁ আৰু অসমৰ জনবসতি থকা আৰু BTCত থকা জনবসতি এলেকাত আৰু এই থাৰ্মেল প্ৰজেক্টটো বহাব নালাগে বুলি আমি বাধা দি আহিছোঁ আৰু বাধা দি যাই থাকিম।